আজি প্ৰচাৰৰ সামৰণি দিন এই সামৰণি দিনটোত ইমূৰৰ পৰা সিমূৰলৈকে যিটো উৎসাহ স্বতঃস্ফূৰ্তভাৱে সব জেগাত মানুহ ওলাই গৈছে এই সামৰণি অনুষ্ঠানটোত আমাৰ নিৰ্বাচনী প্ৰচাৰৰ আৰু সকলো ৰাইজলৈকে আহ্বান জনাইছে অহা পৰহিলৈ দিনটোত শান্তিপূৰ্ণভাৱে যাতে পদুম ফুলৰ চিনত ভোট প্ৰদান কৰে আৰু এই শান্তি সমদল এই আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে অংশগ্ৰহণ কৰা এই সমদলৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে অভিলেখ সংখ্যক ভোটত আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম আৰু কংগ্ৰেছ দলৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব। বিৰোধীক মই এটাই আহ্বান জনাম, তোমালোকে বুজি পোৱা অপপ্ৰচাৰ পৰিকল্পিত ষড়যন্ত্ৰই একো লাভ নাই। মানুহক অপপ্ৰচাৰ পৰিকল্পিত ষড়যন্ত্ৰই কেতিয়াও বিবেক থকা মানুহ জ্ঞানপুষ্ট মানুহক কেতিয়াও বিচলিত কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ হৃদয়ত আস্থা আছে, বিশ্বাস আছে আৰু ভাৰতীয় জনতা পাৰ্টিক মানুহে হৃদয় স্থাপন কৰিছে। তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দিছপুৰত অভিলেখ সংখ্যক সিটৰে চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু তোমালোকে গ্ৰাউণ্ড ৰিয়েলিটি অনুভৱ কৰিবলৈ চেষ্টা কৰা। আজিৰ এই সমদলে প্ৰমাণ কৰি দিছে তোমালোকৰ ভেটি তৃণমূল পৰ্যায়ত নিশ্চিন্ন হৈ গৈছে আৰু ভাৰতীয় জনতা পাৰ্টি দুৰ্গ হৈ আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।